গাইস এক্সিডেন্ট পুরা পুরা পুরি হাত পুরা গৈছে গাইস দুখ পাইছো এক্সিডেন্ট হৈছে এতে কোনো এখন ফাৰ্মাচীত ড্ৰেছিং নকৰে কি কম আৰু কোনো এখন ফাৰ্মাচীতে ড্ৰেছিং নকৰে হা গাইজ গুৱাহাটীখনত ফাৰ্মাচী পোৱাৰ বিৰাট টান হৈ আছে গাইজ মানে কি কম আৰু ক'ৰবাত সেই কিবা বেজি নামাৰে ক'ৰবাত কিবা নকৰে এইখনত পাম থাকে হা এইবিলাক মানে ক'ৰবাত বেজি নামাৰে ক'ৰবাত মানে কি কৰে এইটো গাইজ ফাৰ্মাচী পোৱা দিগদাৰ হোৱা নাই ফাৰ্মাচী পাইছো কৰবাত বেজি নামাৰে কৰবাত চিৰিঞ্জ নাই এই জাষ্ট এপলৰ পৰা আহিছে এপলত বোলে এই টিটি দিয়া চিৰিঞ্জে নাই কি কম আৰু এপলত ভাবি চাওক আপোনালোকে মানে যি নহওক টিকেটটো লৈ ল'ব লাগিব না নহ'বা যদি আৰু কালিলৈকে যদি মই ইউটিউব চেনেলে কৰিব নোৱাৰো আৰু আপোনালোকে মোৰ ভিডিঅ' চাবৰ কাৰণে ৰখি থাকে মই যদি ভিডিঅ' নেদো মৰি থাকো যদি চেচ সেইকাৰণে বেজিটো আপোনালোকৰ কাৰণে লৈ আছো গাই নহ'লে মই বেজি লোৱা ভকত নহয় গাই এতিয়া বলক চাওঁ টিকেটটো ক'ত ল'ব পাৰো নে নোৱাৰো মানে ভালেখিনি আহিছে এতিয়া এটা কথা আহিছে কালি গাইজ ডিউটি কৰিমেই মই যি হওক নহয় ডিউটি কৰাটো কৰিমেই আৰু ডিউটি নকৰা নহয় কি কি গাইজ মোবাইল নিজৰ এক্সিডেণ্ট হৈ পেলাই মোবাইল পেলাই হা গাইজ মজাকে বেজি চেজি দিয়া হ'ল এইফালে এয়া একদম আমাৰ বেমাৰী বেমাৰী নহয় গাইজ এক্সিডেণ্ট তথাপিও জোচ আছে অ তথাপিও মই জমেটো মানে ইমানখিনি হৈছে ভিডিঅ'ত দেখাই গৈছে ইমানখিনি আৰু এটা কথা দেই এই গ্ৰীণ বাছ কেইখন এনেকুৱা মানে মই ইউটিউবত মানে ক'ব নোৱাৰি না কিছুমান লেংগুৱেজ মানে সেইকেইটা লেংগুৱেজ ক'লে মানে বেয়া নহয় ইমান জহৰা ঘাৰি মানে ওলাই হ'ব নেকি নহ'লে সি যদি এনেকে কাটি নিদিয়ে মোৰ আৰু হয় না এক্সিডেণ্ট এই কাটি দিয়াৰ কাৰণে মোৰ হৈছে হয় নে নহয় কোৱাচোন হয় হয় গ্ৰীণ বাছ কেইখন একদম জহৰা গাড়ী গাড়ী এইকেইখনক পালে পাথৰ মাৰিব লাগে নহ'বা আজি এক্সিডেণ্ট নহয় আৰু এটা কথা গাইছ বহুত কেইখন ফাৰ্মাচী ঘূৰিছে কিন্তু শেষত আহি ক'ত পাইছে গম পাই নে এইখন গাইছ এইখন চাওক GNRC গাইছ চাওক জুম কৰি দিছো পুৰা এইখন আছে আপোনাৰ জুৰুড চাওক ইয়াত জোনালী গুৱাহাটী বেজি মজা দিছে বেজিও মজা দিছে একো গমেই নাপায় গাইছ গম নাপায় এই গম নাপায় বাৰু অ আৰু বেজি লোৱাত ভয় নহয় বেজি গমেই নাপায় বাট এটা বস্তু প্ৰব্লেম হয় কি জ্বৰ উঠি যায় এতিয়া টিটি লৈছো নহয় জ্বৰ উঠি যায় বহুতৰে উঠে দাদা নিমনিয়া চিমনিয়া এনেকুৱা কিবা কিবি থাকে উঠি যায় মোৰ নিমনিয়া আছে নে মই গম পাওঁ জ্বৰ উঠি এতিয়া অলপ চলপকে সেই হৈছে আৰু এতিয়া বিষৰ টেবলেট খাব লাগিব কিবা এটা খাই বিষৰ টেবলেট এটা মাৰি দিম যি নহওক এক্সিডেণ্টটো হ'ল অভিজ্ঞতা এতিয়া মানে অভিজ্ঞতা নাই চৰি এক্সপিৰিয়েঞ্চ মানে এক্সপিৰিয়েঞ্চ হৈয়ে থাকে মানে এক্সিডেণ্ট হৈয়ে থাকে গাইজ কি ক'ম আৰু উপায় নাই কাৰণ গ্ৰীণ বাছটো এনেকে গৈ আছে গৈ কেনে এনেকে কাটি দিছে কাৰ এক্সিডেণ্ট নহ'ব কওকচোন ব্ৰেক মাৰিছো এনে ABS CBS নাই স্পীড চুৰি গ'লো আৰু উপায় নাই এই গ্ৰীণ বাছবিলাক মানে গুৱাহাটীত বাৰু কোনে আনিব দিব চাগে এই আগৰ বাছ কেইখনে ভাল আছিলে ভাড়াও কম আছিল এতিয়া অলপ বেছি আগতে গণেশগুৰিৰ পৰা খানাপাৰা 10 টকা আছিল সেইকেইখন বাছত এতিয়া 15 টকা 20 টকা লাগে লোৱাটো লৈছে ঠিক আছে মই বেয়া নাপাওঁ কাৰণ যিখিনি লৈছে AC ফেচিলিটি আছে কিন্তু প্লাছ ড্ৰাইভাৰ কেইটা হ'ল সেইকেইটা মানে একেবাৰে তাহাঁতক খবৰ নোৱাৰি মানে ইয়াতে যেন বাইক চাইক চলা বুলি ভাবে
গাইছ মোক চাইটা কোম্পানী দি আছে মানে মই অলপমান সন্তান দি আছো কান্তনা গাইজ এই চলটোৰ ইমানখিনি হৈছে ই আৰু মোবাইল ধৰবা পাৰতে মই ধৰি দিছো দে ক আমি শ্লো মত মই খোজকাঢ়িম মই শ্লোত খোজকাঢ়ি আছে ইয় খোজকাঢ়ি আছে এতিয়া ভাল লগা হৈছে দে আমাক খোজকাঢ়া লেংৰে লেংৰে ওকে গাইজ অলপ দূৰৰ পৰাই দেখি দাও এই চাক গাইজ ইহঁতি আছে গণেশগুৰিত দুটাকে এটা এটা বাতি দি ইনকাম এটা গাইজ ইনকাম এনো ইনকাম নাই গাইজ না ৰেপিডৰ ইনকাম আছে না মানে অটোৰ ইনকাম আছে অটো ৰেপিড কত ইনকাম নাই গতিকে মানে এটা সেইটো ইনকাম দিয়া তই যদি বাতি দিব পাৰা মই ভিক্ষা আনি এটা কাবাত পাৰবি না কাবাত পাৰবি তাতে আছিল লৈ আনা ভিডিঅ' বনাম ভাল মজা লৈ গাইজ ভাবি দা থাম্বনেইলত এনেকে কটৰাটো লৈ সত্য ভিখাৰী পাৰিম কিন্তু ভাই গাইজ সি ভিক্ষা খুজিব সেইটো সি কণ্টেণ্ট বনাব এই দোকানৰ পৰা বাতি এটা লৈ দিওঁ 2 ঘণ্টাত দাদা কিবা এটা দেখ আৰু কিবা মন্দিৰৰ আগত দিকে কিবা মানে ইউটিউবাৰ এটা ভিক্ষা কৰা ভিডিঅ' এটা বনালো গুৱাহাটীত কেনেকুৱা এক্সপিৰিয়েঞ্চ লাগে সঁচাই পাৰি কিন্তু মানে মানুহ গৈ কেমেৰা লগালাম গোপ্ৰ এটা বঢ়াকে ফেচটোত হৈ ভিডিঅ' ভিক্ষা খুজি পাৰি মজা হ'ব আইডিয়া গাইজ কমেন্ট কৰক যদি এইটো ভিডিঅ'ত এয়াৰ চেনেল ভিউজ বৰ্তমান অলপ ডাউন মাৰি থকা বুলি কৈছি এইটো ভিডিঅ'ত যদি 200-300 কমেন্ট আহে তেতিয়াহ'লে আমি ভিক্ষাৰী হৈ পেলাই গোটেই গুৱাহাটী ঘূৰিম মই কেমেৰামেন আৰু ভিক্ষা খুজিম চবতে মানে পইচা কালেক্ট কৰিম যিমান পাৰো মই কেমেৰামেন কিমান চাব পাৰি বাকী এতিয়া ধূপ জ্বলাও ভিডিঅ' গাইছ এক্সিডেণ্ট হোৱাৰ পিছত বেজি চেজি লৈ কেনে এতিয়া ঔষধ খাব লাগিব না বেজি বেয়া বিষাই আছে গাইছ এতিয়া আমাৰ ছাৰে আমাক বিৰিয়ানী খাব লৈ আহিছে এই কি জাগা আছিল ৰবা যিখিনি নহয় জোৰত বুলি জানো মানে এইখিনি আজি নাম চাম পাহৰি গৈছো গাইছ মানে বিষৰ ইমানেই বিষ মানে পাহৰি গৈছো এইখিনি জাগাৰ নাম কি আছে সদায় জমেট' মাৰি থাকো উপায় নাই যিটো বিষ হৈছে না গাইছ পাই গৈছো এতিয়া খাই লওঁ এতিয়া বিৰিয়ানী মানে মোৰ ফেভৰেট বিৰিয়ানী কাৰণে ই বিৰিয়ানী খাবলৈ আনিছে কিন্তু ইয়াৰ ফেভৰেট নহয় লগৰ খাতিৰত চব খাই লওক চবৰে গাড়ী আছে গাইছ এতিয়া গৈ আছো এতিয়া আমি অলপমান ঘূৰিব কাৰণে আমাৰ ছাৰৰ গাড়ীৰ লগত এইফালে সত্য আৰু ই আছে বঢ়িয়া কৰি তো মানে এইটো খুলি দিলো গাইছ এইটো খুলি দিলো কিবা দিবি কি কম আৰু কিবা কিবা কবা চাৰ্জ পুৰা আছে আৰু গাড়ী চলোৱা এক্সপিৰিয়েঞ্চ কিন্তু ইয়াৰ বেলেগ কিন্তু দেই বাপ্পা ঐ ভাই এটা কথা কওঁ তই চললি ভয় নালগে বুলি কৈছো ভয়কে ঐ মই ওলাই গলো ঐ ছাৰ নপৰো বুলি মই জানো মই তোক এটা কথা কৈলো আগে মোৰ দেখাই পাইছা চিটুৱেশ্যনটো অলপ ইয়াৰ বেছিকে কাম নাই আমি গণেশগুৰিটো হিজিলাকেইটা নহয় ইমান স্পীড ই গাইজ মানে কি ইয়াৰ ইমান এইখিনি হোৱাৰ পিছত এই ভ্লগ বনাব পৰা হৈছে যাতে বিছনাত পৰি ভ্লগ বনাই সেইকাৰণে মই অলপ চেষ্টা কৰি আছো গাইজ লগৰ চলি এনেকুৱা বন্ধু ৰাখিলে শত্ৰুৰ দৰকাৰ নাই মই গাইজ বন্ধু মানে গাইজ শত্ৰু আৰু শত্ৰু মানে বন্ধু বন্ধুৱে গাদ্দাৰি কৰে আৰু বন্ধুৱে ভাল কৰে গাইজ গাইজ কিন্তু মই বিষত ওলাই আহিছিলো মানে না বিষত মানে টোপনি মাৰিব পৰা নাই সেইকাৰণে গুচি আহিলো আহি কেনে আৰু এইবিলাক আৰু ই এতিয়া মোক ক'লে বিছনাত পেলাই গ'লে গাইজ ই বিছনাত নাথাকে বিষ হৈছে তোৰ বিছনাত থাক অলপ বিছনাত ভাগা চাগা দি অলপ ভাল পাবি অলপ বেছি গাইজ এইবিলাক একো কথা নহয় সি ডেইলি মানে গোটেই ৰাতি চৰি এইবিলাকে ৰাতি নুকুই মানে তাৰ এইটো অভ্যাসে হৈ গৈছে সি মানে এতিয়া সেইকাৰণে এতিয়া এক্সিডেণ্ট হোৱাৰ পিছতো সি শুব পৰা নাই পুৰাই ওলাই আহিছে আমি এতিয়া চব ঘূৰিব গৈ আছো গাইজ আমি গৈ আছো এতিয়া বগামাটি আমাৰ চৈত্য ছাৰৰ লগত কি জোচ গাইজ ৰাতিপুৱা এতিয়া কেইটা বাজিল মই দেখাব পাৰো টাইমটো দেখুৱাচোন গোটাই ৰাতিটো বিল্লাই দিছো দি পেলাই এতিয়া বগামাটি যাওঁ বগামাটি নাই গ্ৰাছলেণ্ড কেইটা বাজিল 6:45 গোটেই ৰাতি টোপনি মাৰা নাই এতিয়াতো এনেও মই জমেট' মাৰিব নোৱাৰো মোৰ এক্সিডেণ্ট হৈছে জানে আপোনালোকে এক্সিডেণ্ট হৈছে সি চালা কালি এক্সিডেণ্ট কৰি আৰু জমেট' মাৰিব দিয়ে নাই সি আমাক কাকো হা সি এতিয়া চালা ঘূৰিব যায় কিন্তু লগৰ দৰে আমাৰ এইকেইটাৰ দৰে লগ থাকিব লাগে কাৰণ মোৰ এক্সিডেণ্ট হৈছে কোনো এটা ভাই কায়ো মাৰা নাই জমেট' মাৰবা নহয় গাইছ এটা কাম কৰিছে 90 টকা
এই 90 টকাটো খাওঁতে গেছে 90 টকা চাওমিন খাইছো ভাল এই 120 টকা চাওমিন হয়। আৰু বাকী আৰু গৈছে ক'বালে 700 টকা 800 টকা 70 গৈছে তেনেকে দি যি নহওক এইটো এনে কৈছো আৰু থুল মূল কৰি কাৰণ যোনে যোনে বুজি পাইছে আৰু যোনে বুজা নাই কিন্তু লগ হ'ব লাগে এনে মানে মানে প্লেন একো নাই আমাৰ কালি মই একবাৰ ক'লো নেকি চৈত্যই কল কোনোবা এটাই ক'বাই যাম বুলি গাছলেণ্ড যাম বুলি আচ্ছা গাইস এতিয়া আপোনালোকে গম পাই দিব অলপ পিছত যি হয় সব দেখাই আছো মিয়াও গপ 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 এতিয়া গৈ আছে আমাৰ ছাৰে মানে লাইচেন্স নোহোৱা কৰি লাইচেন্স বোলে চৰি কি কয় হেলমেট নোহোৱা কৰি এতিয়া গাড়ী চলাই আছে গাইছ হেলমেট কোনে হেলমেট আমাৰ হলে ফাইন কাটি দিব কিন্তু ইহঁতৰ ফাইন চাইন নাই চাগে মানে পুলিচৰ চাগে নাই গাইস মই তপ খুৰাও পিন্ধা নাই হেলমেট মোৰ এটা সন্দেহ আছে গাইস এই কিছুমান যে আমি ভিডিঅ' বিলাক দেখিছো হা পুলিচৰ মানে ফাইন কটাই দিয়ে পুলিচৰ দ্বাৰাই কিন্তু সেই ফাইনটো চাগে পুলিচটোৱে পে কৰে নে থানাৰ পৰা চাগে কাটিং হৈ যায় মোৰ সন্দেহ আছে এইটো গাইস হ'ব পাৰে দেই জেলত যোৱাৰ প্লেনিং কৰি আছে কিন্তু একেলগে হয় নেকি তইও যাবি দে তই আছা মই ভালে মই পলাম নাই তই ড্ৰাইভাৰ আমাৰ কাটবা লাগব গাইছ অলপ মানে কাটবা লাগব কাৰণ মোৰো ইচ্ছা হৈছে না বাবা বৰ্তমান এতিয়া আৰু গাইস সত্য আৰু মই এতিয়া গৈ আছো পুৰা মানে ঘূৰিব মানে পুৰা এয়া কি আৰু মানে আমি দুজন উঠিছো বাৰু সত্য আৰু মই আৰু বাকী মোৰ বাইকখনত গৈ আছে আমাৰ ইহঁতে দুটা বাকী দুয়োটা মোৰ বাইকত আছে নামকেইটা মুখত দেখা নাই বাৰু সিহঁতে আহি আছে পুৰা পিছফালে আছে প্ৰাণজিত আৰু তিলক দুয়োটাই আহি আছে তো পুৰা আমি চৈত্য আৰু মই এতিয়া গৈ আছো বাকী গোবৰা চব চাব বাৰু অলপমান মানে এতিয়া গৈ আছো মই সত্যৰ ঘৰত সত্যৰ ঘৰত গৈ অলপমান কাপোৰ চাপোৰ চেঞ্জ কৰিব আছে গোটেই ৰাতিটো মানে মোৰ লগতে থাকিল ন মানে মোৰ দুই গুঠি আছে সেইটোৰ কাৰণে সত্য স্কুলত অলপমান টাইম থাকো দে পুৰা জাম চাম লাগছে জামে গৈ আছো এতিয়া বলক ডাইৰেক্ট সত্যৰ ৰুমত গাইছ এতিয়া মানে সত্যৰ ৰুমত আহিছিলো টি চাৰ্টটো চেঞ্জ কৰি দিলো মানে আমাৰ সব গীতাই মানে সত্যৰে কাপোৰ পিন্ধিছে মই বাৰু তিলকে পিন্ধা নাই খালি তিলকে পিন্ধা নাই বাকী মানে মই লং পেণ্টটো পিন্ধা নাই বাৰু সিটো এটাতো তাৰ মানে আণ্ডাৰ পেণ্টটোৰ বাহিৰে সি চব পিন্ধিছে সত্য হয় না নহয় চব পিন্ধি খালি ধুই দিলি হ'ল বাকী টেনচন একো নাই এতিয়া মোক ধুবি নবনাবি খালি এতিয়া গৈ আছো ক'ত গৈ আছো নাজানো কিন্তু গৈ আছো সেই বগামাটি গ্ৰাছলেণ্ড আৰু ক'ৰবাত মোবাইলত চাম মেপত চাম ৰাস্তা বিচাৰিম যাম চাৰলপাৰা নে কি বুলি কয় যে সৰলপাৰা সৰলপাৰা যদি যাওঁ মই কৈছিলো না ৰাইডৰ ভিডিঅ' বনাম আৰু সত্যৰ লগত সত্য আৰু মই একদিন কৈছিলে আনএক্সপেক্টেডলি হৈছে আমি মানে ধৰি লও অলপমান ৰাতি ঘূৰি কৰি কিবা খালো খাই লৈ পেলাই ৰাতিপুৱা জুচুচি গোটেইকেইটা এতিয়া ওলছো একদিন মোৰ ভিডিঅ'ত কৈছিলো তই আৰু মই ৰাইডত যাম বুলি হৈ গৈছে ৰাইড আজি এই ৰাইড বাহিৰে চাল নেপাল চেপাল ঘূৰি আহো নেকি যদি পাৰো মানে আমাৰ দুটাৰ মানে কি হয় না আমাৰ দুটাৰ খালি মানে টেনচন নাই মানে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ভাড়া হ'লেও ল'ম লৈ কিন্তু যাম কিন্তু কৰবাত আহি পেলাই মেনেজ কৰি থাকিম না কৰিম কামম ডগৰি গাড়া খাতে নিদিম কিন্তু ঘূৰিব লাগে এই চান্সটো নাপায় মানে প্লেনিং কৰি থাকিলে নহয় সেইকাৰণে চিধা যাব লাগে এতিয়া বলক যাওঁ আৰু লগতো পইচা নাই 100 টকা 200 টকা আৰু মোৰ তাত 200 টকা আছিল মই 130 টকা দি মিঠাতেল কিনিলো আৰু 70 টকা আছে তেল ভৰাব লাগব মই লগৰ চলিক ফোন মাৰিম পইচা দি দিবি টেনচন নাই হ'ব আৰু মোৰ তাতো নাই কিন্তু মই আৰু সি চলিম ই আৰু ই চলিব বুলি কৈ আছে কিন্তু লাষ্টত কি হয় ভগৱান জানে কিন্তু ঘূৰবা যাম সঁচা কথা কিন্তু ঘূৰবা যাম এই দুটা হাই বুলি কৈ দিয়া তোমালোকে হাই নহয় মই যে কৈছিলো আণ্ডাৰ পেনৰ বাহিৰে এই ফাৰ্ষ্টটোৱে যোনে গাড়ী চলাই আছে শাৰ্ট লং পেণ্ট দুটা মোৰ পুৰা একদম মেচিং শাৰ্ট পিন্ধছি ভাল লাগছি চবকে ভালকে গেলি ভাল লাগে না এতিয়া আমি তিনজনে প্ৰায় সাজি কাচি হলছো ই এক টি চাৰ্টটো ভাল লগা নাছিল এই টি চাৰ্টটো চেঞ্জ করলা তার লং পেন্ট শার্ট দুটো ভাল লাগা না কেন দুটো চেঞ্জ করছি আণ্ডাৰ পেনৰ এছপি যাই পাবো গাইস
গাইজ মনজিত আৰু সত্যই 24 ঘণ্টা জমেট' মৰাহে চেলেঞ্জ কৰিছিল। আমি আৰু 24 ঘণ্টা নোখোৱা চেলেঞ্জ কৰি আছো। কালিৰ পৰা খোৱাই নাই এতিয়ালৈকে। কৈ আছো গাইজ। কাৰ কাৰণে এই ইহঁতৰ কাৰণে গাইজ। এক্সিডেণ্ট হোৱা বয়ৰ কাৰণে গাইজ। কি কব বলক এতিয়া গৈ থাকো না কি চলো চলো Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my গাইজ আমি আহি পালো এতিয়া গড়েশ্বৰ আৰু এতিয়া গৈ আছো বগামাটি চাইডে মানে বাহেতাৰ পৰা পুৰা চিধা ৰাস্তাটো লৈ লৈছোঁ আৰু তো ইয়াতে গড়েশ্বৰৰ অলপ মানে কিবা ভাগ্য আছে আৰু অলপমান পানীয়া ভাগ্য আছে বাকী এনে কিন্তু বাহেতাৰ পৰা অহা ৰাস্তাটো নহয় এই যি যায় ৰাস্তা এইটো মানে ৰাস্তা কিন্তু বেয়া নহয় হা আৰু গাড়ী ই ৰিক্সা বহুত আছে অঁ ইয়াতে অলপমান ৰিক্সাৰ বাহাদুৰিও বেছি একদম ই ৰিক্সা পাৰাই নহৰাই ই ৰিক্সা আছে ইয়াতে 10 টকাৰে নহয় নামখন দেখি খালি খালি দৌৰে চিধা যি কি কয় ই ৰিক্সা চাওকচোন খালি খালি দৌৰে ই ৰিক্সা ইয়াতে মানে মানুহতকৈ ই ৰিক্সা বেছি আছে গাড়ী আৰু আজি অলপমান মোৰ মানে কনফিডেঞ্চটো নাই বাৰু আজি বাইকত কাৰণ ভৰিখনত অলপমান দুখ পাই আছোঁ না মইতো আৰু গাড়ী জামে থাকোঁ বা কিবা উৰাই চলাম আজি কনফিডেঞ্চ নাই মানে বিষ উঠি আছে তথাপিও গাড়ী চলাই আছোঁ এইখিনি মানে বহুত আৰু বিষ উঠি আছে তথাপিও গাড়ী মই চলাইছোঁ বা আহিছোঁ আমাৰ ছাৰে ডেন্স আমাৰ ছাৰৰ সোমাই দিয়া এইটো চাইডে এবাৰ যাব না নাযাব না গাড়ী লগাই দিলোঁ এতিয়া মানে গাড়ীখন চলাওঁতে অলপ ভাববা লাগে মই মানে এইখন ভৰিৰ জোন নোহোৱা হৈ গৈছে কি ক'ম আৰু কেমেৰা অন আছে কিবা ক'বা গাইজ লাইভটোত মোৰ য'ত বৰ্তমান মই কম মোৰ চেইন খোলা আছে মনজিতৰো খোলা আছে নাই মোৰতো এনি টাইম খোলা থাকে গাইজ কাৰণ মোৰ বেয়া ফ্ৰী এয়াৰ ফ্ল' অঁ বতাহ লাগে না গৰম হৈ যায় মোৰ বেয়া কিনাৰ পৰাই চেণ্ডেল বেয়া আৰু লং পেণ্টটো ইমানে ভাল লাগছে দোকানীকো কৈছোঁ বাদ দি চেণ্ডেল এই চেন লগে ল'বি এই বাদ দি মানে খাৱা সময়টো ভাল লাগে ভাষাটো কওঁ কেলাটো কেনেও মাৰিব কেলা ইয়াতে গাইজ আমি আহিলোঁ এতিয়া খৰাই হ'লেও যাই আছোঁ আৰু আমাৰ ছাৰকেইটা ক'ৰবাত চাহ পানী খাওঁ অ' চৈত্য তই যে বেলেগ ফালে গৈছিলি দেখোন ই ইমানো বেয়া নহয় মনজিতৰ হা? নিচিনা নহয় গাইজ বাকাৰ দি ল'ম বাকাৰ দি হয় নেকি হয় দে গম পাইছি এইটো কি বস্তু বাকাৰ দি বুলি ক'লি বাকী আৰু কৰা নাই। গাইজ কমেণ্ট কৰবচোন কি বস্তু মই নাজানো বল তই এটা বঢ়িয়া কথা জানা ভাই মানে ফেণ্টাষ্টিক কম দাম জানো মই আহিছো বা আগতে ঘৰত যাওঁতে ইফালে যাওঁ অ'কে বলক গাইজ সদৰখনত ইমানে জাগা আছে ভিতৰৰ পৰা ভিতৰত যাব দি আছে কিন্তু বেলেগ ভিতৰত সোমাইছে তই ইফালে আছোন গাইজ গড়েশ্বৰ এখন তলাতল হোটেল তলাতল ঘৰ নহয় তলাতল নাই তলাতল মানে কি ওপৰ তল সেইটোকে হ'ব কি হ'ব হা গাইজ আমাৰ ভাত অৰ্ডাৰ দি দিলোঁ থালি নিৰামিষ
মজা লাগছে কিন্তু চব চব গল্ডেন এই কি কয় কি আছিলে তাকেতো নহয় সোণাৰ হয় নহয় এই পিতলৰ পিতলৰটো ঠিকে আছে যে পাহৰিছে আৰে মই সেইটো কোৱা নাছিলো তই কৈ দিলি বেলেগকে মই এনেই ক'ব খুজিছিলো নাই আমি বুৰ্জ খালিফাত আছো সোণাৰ গিলাচত দিছে পানী এতিয়াতো সেইটোৱে ক'ব খুজিছিলো না বুৰ্জো নহয় কিবা বেলেগ ক'ব লাগিব কি আৰু তো কাটি তাই চাল কি পানী বঢ়িয়া কাহৰ কাহি বঢ়িয়া লাগছে মাংসৰ কিন্তু বাতিটো কিন্তু মজা লাগছে কিন্তু না না দুটাই ভাগে খাব পাৰছো এটা বাতি কিন্তু দুটাই ভাগে খাব কাৰণ বৈদ্য দিছে বাতিটো এনে কেমেৰাত সৰু আন দেখা পাই না কিন্তু মজা হৈছে তোৰ মুখখানে আহে নাই মই ক'লো আৰু নহয় মই কিবাত বনাইছো 1x সেইটো কাৰণে এইটো বন্ধ কৰা খাব লাগে ফ্ৰেছ পুৰা কিন্তু আনা নহয় ডাইৰেক্ট ফ্ৰেছ পুৰা খাই ল গাইছ গাইজ ভাত পানী খাই পেলাই চিধা ওলাই দিছো আমাৰ মানে ডেষ্টিনেশ্যনৰ ফালে বৰ্তমান আমাৰ তিলক ছাৰে গাড়ী চলাই আছে হাই কেনেকুৱা এক্সপিৰিয়েঞ্চ মজা মানে চলটো এনেকে হাত বহি থকা নাই বহুত দিনৰ মূৰত চলাইছি না যেনে আগতে হাত বহাৰ আছিল সমান আৰু এতিয়া ভাল চলাই আছে মাজতে খালি ট্ৰাফিক লাগিলি বা ধৰি লওক ঠেক লাগিলে অলপ কনফিউজ হৈ যায় যি নহওক এতিয়া আমি ডেষ্টিনেশ্যন পাব আহিছি যাই পেলাই চিধা পানী টেপ মাৰিম যদি পানী আছে ভাই যিডাল গৰম লাগছি এই সূৰ্যদেৱ বতৰডাল যেনকে মানে ৰ'দডাল দি আছে ইমানো নহয় সহ্য কৰিব পাৰি হ'লেও এক্সপেক্টেশ্যনটো আছে না বোলে ধৰিলো গা ধুম বুলি এইকাৰণে আৰু যাই পেলাই চিধা পানী টেপ পেলাই পাই আছো গাইজ ৰাস্তাৰ অৱস্থা কমচে কম আমি 12 কিলোমিটাৰ মান এনেকে এই ৰাস্তাত আহিছোঁ বাপ্পা আগতে মানে মই ইফালে আহোঁতে মানে ইফালে মই ঘৰ যাব পাৰোঁ না মোৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় এই ৰাস্তাটো ইমান বেয়া নাছিল কিন্তু এতিয়া দেখোন বাপ্পা কি বেয়া এতিয়াতো একটো বাদ দিয়ক গাইজ মোক ধৰিলে আনি আছে গাইজ পিছততো বহাতে দাবুকমান ওপৰত শিকি যাওঁ আৰু তলত আহি কিনে পিছত কৰোঁ যি গাড়া বাপৰে বাপ মানে ৰঙীয়া হৈ আহিব যোনী আহে আমি যোৱা প্লেচটোৰ নামটো চিনাব নাই পাৰি এই বগামাটি ৰঙীয়া হৈ আহিব গাইজ মই ডাইৰেক্ট ৰাস্তা এইটো আৰু হাইৱে সেইটো ভাল ইমান বেয়া নহয় গাইজ ইমান বেয়াটো মাতি দিয়ক বেয়াই নহয় মানে পিছত বহাটো মানে পুৰা দলহ খায় একদম ওপৰত উঠি যায় আৰু গাইজ আমাৰ শৰ্মাই মানে কি এনেকা গাড়ী চলাইছি শৰ্মা বুলি ক'লে গম নাপাব মানে আমাৰ সত্যই আৰু মানে এনেকা গাড়ী চলাইছি গাইজ বাপ্পা এই যি স্পীডত মানে সি 5 নম্বৰ গেৰত যাই আছে আমি বা যাবাই পাৰা নাই তহঁত গাইজ চিন্তা লাগি কিনে মোক ধৰিলে আছে গাইজ 4 নম্বৰ গিয়াৰ লগাইছোঁ কিন্তু স্পীড যাব পৰা নাই মই ভাই গাইজ দেখাই নাই ৰাস্তা ইয়াতে ৰখা ধৰিছে আমাক এই 12 কিলোমিটাৰতে এই বাপ্পা যিটো আহিছে ভগৱান এইটো ৰাস্তাত যোনে পৰে মই খোজকাঢ়ি যাই থাকোঁ গাইজ এইবিলাক সঁচাৰে গাইজ 7 হজম হ'ল গাইজ এই চিকেন থালি খাইছোঁ কি ক'বা চিকেন থালি গাইজ নহয় সত্য এইবিলাক খোজকাঢ়ি যায় বোলে নাযায় বোলে আমাৰ লগত খোজকাঢ়ি যায় বোলে নৰি ভাল এনেকৈ ভাল দৈলে আনিছে ভাল নাযাওঁ ভাল মই খোজকাঢ়ি যাওঁ বোলে ৰেষ্ট খেলে বোলে মই ৰেষ্ট নেই ৰেষ্ট নেখেলো বেয়া হ'ব
কাৰণ এই আগতে জেঙাই আমাৰ নাযা আমাৰ মানে নিয়মত এই এতে মোৰ গাইজ বগামাটি আহি পালো। এই বগামাটিৰ গেটখন মানে মই ভিডিঅ' কৰা বুলি ভাবছিলো, ভিডিঅ' হোৱা নাছিল। বৰ ভিডিঅ' হোৱা নাছিল। গোপুৰত তাতে অন কৰিব পাহৰিলো। একবাৰ ঘূৰি আহো যা, একবাৰ ঘূৰি আহো যা। আকৌ 50 টকা লওক। এই একবাৰ ঘূৰি আহো যা। ইয়ে শুইছে চোনি গাইজ মোৰ পিছত বহাতে চাব নেকি? বেয়া টোপনি। এই চাওকচোন, বেয়া টোপনি তাৰ মানে কি কম আৰু। তই নাজানা চাওক গাইজ। এছপি জিন্দাবাদ, এছপি জিন্দাবাদ। হাতত হ'ব পাৰে। এতিয়া মানে দুটা এছপি লৈ আহিছো না, পুৰা ভাইবটো পুৰা মেলছে। তাৰ মানে তাৰো এছপি মোৰো এছপি, দুখানে এছপি, ইখানে এছপি ইখানে এছপি। আৰু সিও ধুনীয়া ব্লগ বনাই আছে পুৰা। আৰু নাজাৰা চাওক না, কি ধুনীয়া মানে পুৰা মানে এৰে কি বুলি ক'ম এইটো, গুৱাহাটীত যোনটো মানে কিবা ধূলি চুলিৰ মানে কি বুলি ক'ম, এই পাহৰছোঁ গাইছ। অলপ বেয়া যাকো মানে ইফালৰ গ্ৰীণ ইফালৰ গ্ৰীণ। আৰু মানে যেতিয়া মানে এনেকুৱা গছ গছনি বা বেছি মানে কিবা থাকে ন, তেতিয়া মানে এটা গোন্ধ এটা আহে, কি বঢ়িয়া লাগে। সেউজীয়া সেউজীয়া টাইপৰ এটা মানে গোন্ধ টাইপৰ এটা আহে। গাইছ বেয়া টোপনি লাগছে গাইছ। গাড়ীখন চলাইহে আছোঁ কিন্তু টোপনি বেয়া লাগছে। কালিও ৰাতি টোপনি মাৰা নাই, পৰহিও ৰাতিও টোপনি মাৰা নাই। কি টোপনি লাগছে গাইছ। এই সিহঁতৰ দুটা টোপনি লগা নাই, সিহঁতে এটা বেয়া মানে জোচ। আমাৰ দুটা বেয়া টোপনি। তাকেতো মোৰো টোপনি লাগছে। তাকেতো এই ইয়াতো বেস্তা খাই আছে গাইছ। জি রাখবো ইয়ে রাখবো। নাজারা কিন্তু বাওয়াল নাজারা কিন্তু রে, বাওয়াল নাজারা। এই ভাই কি ভিউ, ভিউ সব গাইস, ভিউ কি বাওয়াল ভিউ। আপনারা ক্যামেরাত কি দেখা যায় নাজনো, কিন্তু ভিউ কিন্তু আল্টিমেট। আল্টিমেট ভিউ, আল্টিমেট ভিউ। পুরা মিনি সুইজারল্যান্ড। ওই আহোঁতে এখন ফটো ঠাণ্ডা লগালে ফটো উঠালে। ওই বেয়া তুমি লাগছে মোৰো ভাল। ইয়াৰ কথা কবাই নৰা হৈছে। কেমেৰা ও ভাই কি বঢ়িয়া জাগা। চাফা
এইবাৰ দহটা নপৰিলে আৰু ইচ্ছা নাই এই গেলো এই ছোৱালীকেইটাৰ কাষত যাব দে চাবি হা এই চেট যা এক উইলি গাইস গাড়ি খোলো কি বাওয়াল লাগছে বে এটা ডাইরেক্ট ক্যামেরা মানে মোর মোবাইলত মজা লাগছি গাড়ি ছেড়ে কথা দেব গাইস আই পালো মই মানে আমার বিয়ার দুটা ক্যামেরা উঠে না আমার বিয়ার করার কথা চলিছে না মানে লোকেলি নি হবো কি আর লোকেলি আমি বিয়ারে আমার গাইস GoPro পৰা সিধা আইফোনত আৰু ক্যামেৰা চাওক কি বাওয়াল এই তুমি জানবা চাওক গাইস কি বঢ়িয়া ভিউ মই নাজানো তুই ভাল তুই এটা এঙ্গে রাখ ততে আছে না বাচাবৰ কাৰণে আছে না না তো উঠি যাবি ভাই চিন্না পো ভারত কোনি বাসা বাজাম ই এঙ্গে রাখবো না যাও সানাবাতি মই মানে অলপ চলপ জানো কিন্তু আজি এই হাতখান এনে এইটো একদমে মিছা কথা এইটো একদমে মিছা কথা তোর কি জানো অলপ জানো ভালো জানো তোরে হাতুরি দেখো আরে ইমান নাজানো ইমান দূৰ গুৱাহাটীৰ পৰা ইয়ালৈকে বাইক চলাই আহিব পাৰিছে সাঁতুৰিব নোৱাৰিব এই হাতটোৰ কাৰণে তাক 200 আৰে মই- 200 লগাম এতিয়া ইয়াক হি না মিলে আৰু তেন মই নামি মাল বাকি বাদ দি আর মোবাইল আর ফটো বানাও গাইস আমাৰ মানে চৈত্য চাৰতে সাঁতুৰি আছে আৰু মই সাঁতুৰিব পৰা নাই কাৰণ দেখাই গৈছে এই চাওক এইখিনি হৈ আছে এইবিলাক কিমান হৈছে চাওকচোন কিমান হৈ আছে এইবিলাক হৈ আছে সেইটো কাৰণে যাব পৰা নাই কিন্তু বিৰাট বেয়া লাগি আছে বেয়া লাগি আছে কিন্তু মানে যাব ইচ্ছা আছে এইকেইটা মাছাৰকেইটা এইকেইটা পুৰা সাঁতুৰি আছে পুৰা মোবাইল চোবাইল লৈ গৈছে পুৰা ব্লগিং কৰি আছে চৈত্য চাৰে এই আৰু এই দুটা কিন্তু বেলেগ এক্সপিৰিয়েঞ্চ আছে দেই ইহঁতৰ দুটাৰ আমাৰ চৈত্য চাৰে পুৰা এই মোবাইল লৈ পুৰা এক্সপিৰিয়েঞ্চ ইহঁতৰ পুৰা আৰু মানে কি কম আৰু নাই উরে এক্সপেরিয়েন্স তে কল লবি ল'ম দে ভাল মই ল'ম মই আগাল লাগছি কিন্তু মজা লাগছি পেছা ওসল ভাই আৰু একবাৰ যাবি না মই ৰিলৰ কাৰণে ল'ম আর একবার ৰিলৰ কাৰণে ল'ম আর ব্লগ কোন বানানো ভাই এই রিল দিকদার রিল ল'ম কষ্ট ভাই রিল ল'ম লোক এইগুলো হলো যোগ এই যোৱা টাইমত এটা বস্তু আনিলে এইটো যোৱা টাইমত আনিলে বেয়া হৈ গেল গাইস মনজিতে একো কন্টেন্টে নেৰে কোনোবা হাগি আছে যদি সেইটো উঠাই লব মই ডাইৰেক্ট দি দিম সঁচাই বেয়া টাইমত আনি দিল না এন্ডে মানে ঘর ইয়াৰ জোচ নহয় গেল কিন্তু ইয়াৰ জোচ নহয় আরে ভাই মোর বিয়ার খাওয়া উগার হইছে মই চলাম এতিয়া গাইস তো চলো বিয়ার মই চলাম গাইস গুৱাহাটী নাপামগে আৰু বাল বাকি বাদ দি পানি হব লাগে ধর বেগ ধর এই মনজিত আৰু বেগ লো বেগ লৈছো
নোলাবা নেকি কাইট চাইট লাগিব ভাল কিবা গাইজ আজি আমাৰ মানে ডাঙৰ ইউটিউবাৰ এটা ঘৰত আহিছো এইটো কোনে কোনে চিনি পায় কওকচোন এই ঘৰটো এই চাওক দূৰৰ পৰা দেখাম লগালে এই চাওক এই ঘৰটো কোনে কোনে দেখা হৈছে ক'ব ডাঙৰ ইউটিউবাৰ এটা ঘৰত আহিছো গাড়ীখন বাৰু ইয়াতে আছে লক কৰিব আহিছো আজি মাক প্ৰাৰ্থনা গাই আছে আমি লাহে লাহে গ'লো এই দেয়াৰ চেটৰ ঘৰত আহিছো আজি এতিয়া সোমাই যাও এই এক ছেকেণ্ড অ চৈত্য চৈত্য অ চৈত্য দাদা বিগ ফেন ডাইরেক্ট ক্যামেরা করলে ফিল্ম পাচ্ছে না আইয়ে হ্যাঁ Big fan. নাই সিধে ক্যামেরা ফেলতেছি এই আমার ল্যাপটপ খুলবে যাচ্ছি হেই চালা মানে ফেমাছ মানুহৰ ঘৰত আজি আহিছো লক কৰিবৰ কাৰণে লাইফত ফার্স্ট টাইম আইছি মোর ঘরত কি আকৌ ভিডিও দিছে আগতে ভিডিও নাই আগতে ক্যামেরা নাই মানে ভাল এটা বস্তু আছিল সেইটোৰ কাৰণে মই কৰিছো প্ৰাৰ্থনা গাই আছিল ন নাই মানুহ ধনী গাইজ অলপমান কথা দুটা পাতি লওঁ তাৰপিছত দেখাই আছো আম্বানি গাইজ চাহ পানী খোৱা হ'ল এতিয়া যাব ওলাইছো আৰু গোটেইকেইটা হা মোৰ কোনটো অভিমত তাক দেখা পাচ্ছো অ সি কয় সত্য বিয়া তাৰ হিজৰা চলি হয় মোৰ বিয়া নহয় তুমি ইচ্ছা কৰবা আমাৰ ছাৰ আৰু মোৰ গাড়ী একে একে বাট এই ষ্টিকাৰটো ই হাৰামিয়ে উঠাই দিছে জানা এই ষ্টিকাৰটো বগা দেখা হৈছে এই নেৰাবি থাকক দে মাথা মাৰ দিম নতুন গাড়ী ভাই ই দুটা বস্তু উঠাই দিল নতুন গাড়ী ফেলে কিনে নিজে ভাংসা সেইটো তাকো নাই মই কালে বনাম গাড়ী চা না একে একে চেম চেম হয় না বৰমা একে একে না গাড়ীখন অ। হা নামো একে কালাৰো একে চব একে পশ্চিও একে জেগাত ভংসিও একে জেগাত বৰমা এটা নাম দিবচোন ভংসিও একে জেগাত গাড়ীখনৰ ৰাখি ন কেনেকে নাম দিব কোন তাৰিখে লৈছা তাৰিখটো টাইমটো মই পাহৰিলো নহয় তাৰিখ টাইমটো পাহৰিলো নহয় কম দিয়ক মই সেই লিখা আছে তাৰিখ আৰু টাইমটো কবি অ। আৰু লওঁতে আগতে মোক ক'ব লাগিছিল মই এই নাহা নে মই কৈছিলো এনে নহলে এই দাউৰা দাউৰিকে লোৱা গৈছে গাড়ীখন বনেনি নেতাকে ল'বা নহ'লে মোৰে গাড়ী সদায় মানুহ মই এখন ডাঙৰ এটা কওঁতে